জয়ন্ত মল্ল বৰুৱাৰ দৰে এই লোকসকল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডিঙিৰ কাঁইটত পৰিণত হ'ব। না উলিয়াই পেলাব পাৰিব, নে গিলি পেলাব পাৰিব, আৰু যন্ত্ৰণাটো পাব কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইতো এওঁলোকক বিজেপিলৈ আনিছিল। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপিৰ দায়িত্ব লোৱাৰ পিছত, অৰ্থাৎ মুখ্যমন্ত্ৰী হোৱাৰ পিছত শূন্য সহনীয়তাৰ কথা কৈ যি ধৰণে এক জাগৰণ আনিছিল, সৰ্বত্ৰ এটা জাগৰণ আনিবলৈ চেষ্টা কৰিছিল, একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে ব্যৱস্থাও গ্ৰহণ কৰিছিল, তেনে সময়ত গৰু চোৰৰ দৰে যদি মন্ত্ৰী থাকে, এয়া কিমান লাজৰ কথা নহয়নে? সেইকাৰণে কৈছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানে আপোনাৰ ডেমেজ কণ্ট্ৰল কৰিবলৈ চেষ্টা নকৰক কিয়, এওঁলোকে কিন্তু অৱস্থা শেষ কৰি পেলাব। কাৰণ এওঁলোকে যেনেকে কংগ্ৰেছখনক ধ্বংস কৰি আহিলে, এতিয়া বিজেপিকো ধ্বংস কৰিহে এৰিব। নিজেই চাওকচোন গোটেই কাৰবাৰবোৰ কোনে কৰি আছে, এওঁলোক ৰাহু কেতু হিচাপে দেখা দিছে। গতিকে এই ৰাহু কেতুক আঁতৰ কৰিব নোৱাৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো ভৱিষ্যত বেয়া। ধন্যবাদ।